আপোনাৰ হাতলৈ টকা আহে কিন্তু তিষ্ঠিব নোৱাৰে। বাৰে বাৰে হঠাৎ খৰচ, লোকচান আৰু ধাৰ ঋণ বাঢ়ি যায়। তেতিয়াহ'লে আপুনি সম্পূৰ্ণ ভিডিঅ'টি চাব, কিছু সমাধান পাবলৈ সক্ষম হ'ব। এনে সমস্যাবোৰ সাধাৰণতে ৰাহুৰ বাবে হয়। জ্যোতিষ শাস্ত্ৰৰ মতে ৰাহু এটি ছায়াগ্ৰহ, যি ভ্ৰম, লোভ, হঠাৎ লোৱা কিছু ভুল সিদ্ধান্ত, অনিয়ন্ত্ৰিত ইচ্ছা আদিৰ প্ৰতীক। যেতিয়াই ব্যক্তিৰ জীৱনত ৰাহুৰ প্ৰভাৱ পৰে তেতিয়াই বেছিকৈ টকা সম্বন্ধীয় সমস্যাৰ লগত জড়িত হৈ পৰে। ৰাহুৰ প্ৰভাৱে ব্যক্তিক সোনকালে ধনী হ'বলৈ ইচ্ছাৰ বাবে অধিক লোকচান কৰি তোলে। সোনকালে ধনী হ'বলৈ শ্বেয়াৰ মাৰ্কেট বা য'তে ত'তে নিজৰ হাতৰ ধন বিনিময় কৰিবলৈ ধৰে আৰু বহুত লোকচান কৰি পেলায়। নভবা নিচিন্তাকৈ খৰচ কৰে, বেলেগক দেখুৱাবলৈ জোখতকৈ অধিক খৰচ কৰে, হঠাৎ লোকচান বা বেলেগৰ দ্বাৰা ঠগ প্ৰবঞ্চনাৰ বলি হয়। এইবোৰ কাৰণেও হাতলৈ টকা আহিলেও টকা তিষ্ঠি নাথাকে। ৰাহুৰ কবলত পৰা ব্যক্তিৰ ক্ষেত্ৰত কিছু লক্ষণে দেখা দিয়ে, যেনে সঘনাই ভাতত চুলি পোৱা যায়, বাৰে বাৰে আৰ্থিক লোকচান হোৱা, ভুল সংগৰ দুখত পৰে, মানসিক অশান্তিত থাকে আৰু লাহে লাহে ডিপ্ৰেশ্যনত ভুগিবলৈ আৰম্ভ কৰে। হঠাৎ ৰাতি 1-2 বজাত সাৰ পোৱা, একো লেতেৰা নাথাকিলেও পচা পচা গোন্ধ পোৱা, আৰু আপুনি দেখিব বাকচত নীলা আৰু ক'লা ৰঙৰ কাপোৰেৰে ভৰি পৰিছে। ৰাহুৰ প্ৰভাৱৰ ফলত লাহে লাহে টকাৰ লগত শাৰীৰিক অসুস্থতাও দেখা দিয়ে, যেনে বহু বছৰ ধৰি পেটত বিষ, পেটৰ সমস্যাৰ পৰা যন্ত্ৰণাত ভোগা আৰু মানসিক অশান্তিত ভোগা। কিন্তু চিন্তা নকৰিব, কিছু সহজ উপায়েৰে আপুনি ৰাহুৰ কুপ্ৰভাৱ কমাব পাৰে। যেনে নীলা আৰু ক'লা বস্ত্ৰ প্ৰথমেই ত্যাগ কৰক। বুধবাৰে ঘৰৰ শৌচাগাৰ নিজে হাতে চাফা কৰক। ক'লা তিল, সৰিয়হ তেল বা ক'লা কাপোৰৰ দান কৰক। নিজৰ খৰচ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ক। আৰু বুধবাৰে গা ধোৱাৰ পাছত ওং ৰাং ৰাহৱে নমঃ এই মন্ত্ৰটো উচ্চাৰণ কমচে কম 7 বাৰ কৰক। আৰু যদি ৰাহুৰ সুফল পাবলৈ আপুনি বিচাৰে তেতিয়াহ'লে এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ৰাহুৰ কুদৃষ্টিৰ ফলত আপোনাৰ বেংক বেলেঞ্চ একেবাৰে শূন্য হৈ পৰিব, কিন্তু যেতিয়াই ৰাহুৱে সুদৃষ্টি আপোনাৰ ওপৰত দিব, নিশ্চিত থাকক যে একে ৰাতিতে আপুনি কোটিপতি হৈ পৰিব। এই কলিযুগত ৰাহুৱে একমাত্ৰ গ্ৰহ যি আপোনাক শূন্যৰ পৰা কোটিপতি একেদিনাই বনাই দিব পাৰে। শেষত মনত ৰাখিব, ৰাহুৱে আমাক ভ্ৰমত পেলাব পাৰে, কিন্তু সঠিক উপায় আৰু সংযমে জীৱনক সঠিক পথলৈ লৈ যায়। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু এনেধৰণৰ আধ্যাত্মিক জ্ঞানৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।